শিক্ষকৰ মাৰপিটবোৰক কেতিয়াও খং নকৰিবা কাৰণ শিক্ষক সেইজনেই যিজনে নেকি নিজেই মমবাতিৰ দৰে জ্বলি জ্বলি আমাক জ্বলাই তোলে আৰু বিশ্বাস কৰক মা দেউতাৰ পিছত শিক্ষকজনেই দ্বিতীয়জন যিজনে নেকি আমাৰ উন্নতিত আমাৰ হৈ আমাৰ সুখত সুখী হয় শিক্ষাগুৰুসকল এটা ৰাস্তাৰ নিচিনা যিটো ৰাস্তাৰে সকলোবোৰ মানুহ পাৰ হৈ জীৱনত বহুত আগবাঢ়ি যায় ৰাস্তাটো কিন্তু একে ঠাইতে থাকি যায় ঠিক তেনেদৰে আমাৰ শিক্ষাগুৰুসকলো সদায় একেটা স্থানতে থাকি যায় কিন্তু তেওঁলোকে দিয়া শিক্ষাৰ বাবে তেওঁলোকে দিয়া আশীৰ্বাদৰ বাবে তেওঁলোকে দিয়া মাৰ পিঠবোৰৰ বাবে আমি বহুত ওপৰলৈ গুচি যাওঁ সেইবাবে জীৱনত কেতিয়াও কোনো পৰিস্থিতিতে নিজৰ শিক্ষাগুৰুজনক পাহৰিব নালাগে শিক্ষাগুৰুজনে দিয়া জ্ঞানবোৰ লৈ আকৌ আমি সেই শিক্ষাগুৰুজনৰ ওচৰতে অহংকাৰ কৰিব নালাগে কাৰণ আমি পাহৰিব নালাগে আমি এতিয়া যিটো স্থানত আছোঁ সেই স্থানত কিন্তু এদিন তেওঁৱে আমাক পঠাইছিলে গতিকে নিজৰ শিক্ষাগুৰুক কেতিয়াও অপমান নকৰিব আপুনি যিমানেই ডাঙৰ মানুহ নহওক জীৱনত আপুনি যিমানেই আগবাঢ়ি নাযাওক কিন্তু নিজৰ সেই শিক্ষাগুৰুজনক লগ পালে আপুনি মূৰটো দুৱাই তেওঁক সন্মান দিব পাহৰি নাযাব